নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ। এনেধৰণৰ খবৰ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ প্ৰথমটো খবৰ। CDF হৈয়ে প্ৰথম ভাষণত ভাৰতক যুদ্ধৰ বাবে প্ৰত্যাহ্বান আসিম মুনিৰৰ। পাকিস্তানৰ প্ৰথম CDF হিচাপে নিযুক্তি পালে আসিম মুনিৰে। আগন্তুক 5 বছৰলৈ পাকিস্তানৰ সৰ্বশক্তিমান নেতা হ'ল আসিম মুনিৰ। CDF হৈয়ে প্ৰথম ভাষণতে ভাৰতক দিলে প্ৰত্যাহ্বান। মিছা অহংকাৰত থাকিব নালাগে ভাৰতে। এইবাৰ আক্ৰমণ কৰিলে পূৰ্বতকৈ অধিক কঠোৰ হ'ব প্ৰত্যুত্তৰ। আহিছোঁ অন্য এক খবৰলৈ। কেতিয়াও অচিনাকি লোকৰ ওচৰত আত্মসমৰ্পণ নকৰিব। শ্বহীদ দিৱসৰ দিনাই অসমীয়ালৈ মহাসংকল্প মুখ্যমন্ত্ৰীৰ। অসমীয়াৰ লগত কোনোবাই যুঁজিবলৈ সাহস কৰিলে উপযুক্ত শিক্ষা দিয়া হ'ব। বিগত 10 বছৰত কাজিৰঙাত গড় হত্যা ৰোধ হ'ল। অসমৰ বন আৰু মাটি লুণ্ঠনকাৰীৰ হাতৰ পৰা উভতাই অনা হৈছে। বটদ্ৰৱাৰ ওচৰে পাজৰে সোমাবলৈ সাহস কৰা সকলক উভতাই পঠালো। অসমত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা সকলক 2 ঘণ্টাৰ ভিতৰত উভতাই পঠোৱা হয়। অসমত নিৰ্মাণ হোৱা উদ্যোগ সম্পদত অচিনাকি লোকে নেতৃত্ব ল'ব বিচাৰে। নিৰ্দিষ্ট অঞ্চলতে সীমাবদ্ধ নাথাকি সঠিয়া তিনিচুকীয়াতেও আগ্ৰাসন। পৰিয়ালত যিমানেই অসুবিধা নহওক অচিনাকি লোকক মাটি বিক্ৰী নকৰিব। টকা বেছিও দিলেও অচিনাকি লোকক মাটি বিক্ৰী নকৰিব। অসমীয়া ব্যৱসায় উদ্যোগীয়ে নিজৰ প্ৰতিষ্ঠানত অচিনাকিক নিয়োগ নকৰিব। অসমীয়া ব্যৱসায় উদ্যোগপতিয়ে কেৱল আমাৰ ল'ৰা ছোৱালীকহে নিয়োগ কৰিব। মোৰ গাড়ীখন অচিনাকি লোকক চলাবলৈ নিদিওঁ বুলি সিদ্ধান্ত লওক। মোৰ গাঁও, মোৰ সত্ৰ, মোৰ মাটিত অচিনাকি লোকৰ দপদপনি চলিছে। কোনোবাই অচিনাকি লোকৰ লগত মিলি জীৱন আগবঢ়াবলৈ ক'ব পাৰে। আমাৰ জাতিয়ে আত্মসমৰ্পণ নকৰে। অসমীয়া জাতিয়ে আত্মসমৰ্পণ কৰিবলৈ শিকাই নাই। শেষ বিন্দু তেজ থকালৈকে অসমীয়া জাতিয়ে যুঁজিব। আপোনাৰ খেতি মাটি বাগিচা অচিনাকি লোকে খেতি কৰিব পাৰে। প্ৰথম দিনা মাটি চহাবলৈ আহি তৃতীয় দিনা মাটিৰ মালিক হৈ পৰিব। অচিনাকি লোকে অবৈধ গৰু নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায় কৰে। নগৰ চহৰ দোকান ফুটপাথত অচিনাকি ব্যৱসায় কৰিবলৈ নিদিব। আজি অসমত অচিনাকি লোকে চাকৰি নাপায়। কেৱল চিনাকি অসমীয়াইহে আজি অসমত চাকৰি পায়। আমি সংখ্যালঘু হোৱা স্থানত নতুন আইন আনিম। 3 প্ৰজন্মই নহ'লে সেইবোৰ অঞ্চলত মাটি কিনিব নোৱাৰিব। শ্বহীদ দিৱসৰ দিনাই অসমীয়ালৈ মহাসংকল্প মুখ্যমন্ত্ৰীৰ। আহিছোঁ অন্য এক খবৰলৈ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো নামানে একাংশ গাঁও প্ৰধানে। মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশকো নামানে ৰাজ্যৰ একাংশ গাঁও প্ৰধানে। আয়ৰ প্ৰমাণপত্ৰ দিয়াৰ বাবে গাঁও প্ৰধানক লাগে টকা। গাঁও প্ৰধানৰ টকা কালেকশ্যনৰ সমগ্ৰ দৃশ্য বন্দী কৰিলে কেমেৰা। মুখ্যমন্ত্ৰীৰ কঠোৰ স্থিতিক কেৰেপ নকৰি গাঁও প্ৰধানে চলাইছে মই মতালিক। হোজাইৰ মোৰাজাৰত গাঁও প্ৰধান নবুল আহমেদৰ এই কাণ্ড। কচকৰ গাঁও প্ৰধানৰ বিৰুদ্ধে কি ব্যৱস্থা লয় সেয়া হ'ব লক্ষণীয়। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। 16 ডিচেম্বৰত মধ্য অসমৰ 8টা স্থানত চলিব পুনৰ উচ্ছেদ। মধ্য অসমত আকৌ চলিব বুলডোজাৰ একশ্যন। একেলগে 8টাকৈ স্থানত উচ্ছেদ চলাব জিলা প্ৰশাসনে। চৰকাৰী ভূমি বেদখলকাৰীক কোনো কাৰণতে ৰেহাই দিয়া নহ'ব। ধিং ৰাজহ চক্ৰৰ 8টাকৈ স্থানত চলিব বৃহৎ উচ্ছেদ। ধিঙৰ চালনীবাৰী, ভেৰভেৰী বিল, টুকটুকি, আহোমগাঁও, কটহগুৰি, ৰৌমাৰী বিল, মইৰাতধজ, মাগুৰমাৰী বিলত চলিব উচ্ছেদ। উচ্ছেদৰ বাবে সকলো প্ৰকাৰে সাজু নগাঁও জিলা প্ৰশাসন। চৰকাৰী ভূমিত পুখুৰী খান্দি জনজীৱন বিপন্ন কৰিছিল বেদখলকাৰীয়ে। আগবাঢ়িছোঁ আজিৰ অন্য এক খবৰলৈ। বিজেপিৰ বিধায়কে কৰিলে অদ্ভুত মন্তব্য। মুছলমানে যদি বিজেপিক ভোট নিদিয় আল্লাহে ক্ষমা নকৰিব। বিজেপিক ভোট নিদিলে তহঁতক মহাবাপে চুব। আল্লাৰ শপত খাই ক'ব লাগিব বিজেপিকে ভোট দিম। যিখন চৰকাৰৰ চাউল খাবি সেইখন চৰকাৰৰে গুণ গাবি। ৰাজহুৱা সভাত মুছলমানক উদ্দেশ্যি অদ্ভুত মন্তব্য বিজেপি বিধায়কৰ। বিধায়ক ৰমাকান্ত দেউৰীৰ মন্তব্যৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়া ৰাজ্যজুৰি।